নমস্কাৰ বোলো সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু আজিৰ খবৰকেইটা দিয়াৰ আগতে সৰুকৈ এটা ৰিকুৱেষ্ট, যদি খবৰকেইটা চাই ভাল লাগে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাঢ়িছো আজিৰ প্ৰথমটো খবৰ ফালে। আমাৰ ভাৰতৰ টেলিকমিউনিকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এটা নিৰ্দেশনা জাৰি কৰি দিছে। এতিয়াৰে পৰা আপোনালোকে যিবিলাক মোবাইল ক্ৰয় কৰিব প্ৰত্যেকটো মোবাইলতে সঞ্চাৰ সাথী এপ্লিকেশ্যন লাভ কৰিব। আৰু লগতে আপুনি যদি মোবাইল ফোন ব্যৱহাৰ কৰি আছে, আপোনাৰ মোবাইল ফোনটোত খুব সোনকালে এটা এপ্লিকেশ্যন অটোমেটিক্যালি ইনষ্টল হৈ যাব। এপ্লিকেশ্যনটোৰ নাম হৈছে সঞ্চাৰ সাথী। এই এপ্লিকেশ্যনটো আমাৰ ভাৰতবৰ্ষত চলিত প্ৰত্যেকটো মোবাইলতে টেলিকম কোম্পানীৰ ফালৰ পৰা টেলিকমিউনিকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ইনষ্টল কৰাটো বাধ্যতামূলক কৰি দিছে। এইটো এই কাৰণে কৰিছে যাতে আপোনাৰ মোবাইল ফোনটো কেতিয়াবা যদি কোনোবা লোকে বেয়া কামত ব্যৱহাৰ কৰে, তাক যাতে ট্ৰেক কৰিব পাৰে আপুনি কি সিম কাৰ্ড লগাইছে মোবাইল ফোনটোত, আপোনাৰ মোবাইল ফোনটো ক'ত আছে ক'ত নাই, সকলোবিলাক তথ্য জানিবৰ কাৰণে কেতিয়াবা যদি প্ৰয়োজন হয় তাৰ কাৰণে সঞ্চাৰ সাথী এপ্লিকেশ্যনটো ইনষ্টল কৰাটো বাধ্যতামূলক কৰিছে। আপুনি নিজে ইনষ্টল কৰিব নালাগে, অটোমেটিক্যালি আপোনাৰ মোবাইলত ইনষ্টল হৈ যাব। আৰু লগতে এতিয়াৰ পৰা যিবিলাক নতুন মোবাইল কিনিব সেই মোবাইলবিলাকতো সঞ্চাৰ সাথী এপ্লিকেশ্যনটো ইনষ্টল হৈ থাকিব। আমাৰ ভাৰতৰ টেলিকমিউনিকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এইটো এটা নতুনকৈ নিয়ম বনাই দিছে। আপোনালোকে এতিয়াও নিজে ইনষ্টল কৰি ল'ব পাৰে। আপোনাৰ মোবাইলটো যদি হেৰাই যায়, মোবাইলটো আপোনালোকে ব্লক কৰিব পাৰে, মোবাইলটো ক'ত আছে সেই সম্পৰ্কে জানিব পাৰে, সিম কাৰ্ডখন ব্লক কৰিব পাৰে, সকলোবিলাক কাম কাজ আপোনালোকে কৰিব পাৰে। আবেচিয়াৰ পাছৰটো খবৰ ফালে খবৰ লাইছে পাঞ্জাবৰ পৰা। তো পাঞ্জাবত বিয়া চলি থকাৰ মাজতে দৰা আৰু কইনা উভয় পক্ষৰ মাজত গুলিয়াগুলি আৰম্ভ হয় বুলি খবৰ ওলাই পৰিছে। বিয়া খাবলৈ গৈছিলে মানুহে, খাই আহিলে গুলি। খবৰ ওলোৱা অনুসৰি বিয়াস্থলীতে দুই পক্ষৰ মাজত মাৰপিট আৰু গুলিয়াগুলি হয় বুলি খবৰ ওলাই পৰিছে। দুয়ো পক্ষৰ মাজত কিবা কাৰণত তেওঁলোকৰ মত বিভেদ হয় আৰু তাৰ পাছতেই তেওঁলোকৰ মাজত গুলিয়াগুলি হয় আৰু দুজন লোকৰ মৃত্যু হয়, কেইবাজনো লোক আহত হৈছে বুলি খবৰ ওলাই পৰিছে। এই ঘটনা পাঞ্জাবত সংঘটিত হৈছে। তো আমাৰ অসমতো এতিয়া বন্ধুকৰ লাইসেন্স বিতৰণ কৰিব। আমাৰ মানুহবিলাকেও পিস্তলৰ লাইসেন্স ল'ব পাৰিব। মোৰ ভয় সেই তেনেকুৱাহে হয় নেকি। বাহিৰা ৰাজ্যবিলাকত প্ৰায়বিলাক মানুহে বন্ধুক লৈ ৰাখে, তো তাৰ কাৰণে এনেকুৱা ধৰণৰ ঘটনাবিলাক হয়। তো আমাৰ অসমতো যেতিয়াই নেকি লাইসেন্স দি দিব তেতিয়া কাজিয়া লাগিলেই মানুহে কেৱল বন্ধুটোকে উলিয়াব নেকি, সেইটোহে ভয় হয়। আগবাইছিয়াৰ পাছৰটো খবৰ ফালে। বিদ্যা বালন আপোনালোকে হয়তো নিশ্চয় চিনি পায়, বলিউডৰ এগৰাকী ফেমাছ এক্ট্ৰেছ। তো তেখেতে যোৱাকালি আমাৰ অসমৰ বেহাৰবাৰী আউটপোষ্টৰ কেকেদাৰ এটা ফেমাছ ডায়লগত তেখেতে এটা ৰীল পৰিবেশন কৰে। এতিয়া আপোনালোকে হয়তো ক'ব পাৰে এইটোনো কি ডাঙৰ কথা, কিন্তু আমাৰ অসমৰ এটা ফেমাছ কেকেদাৰ ডায়লগত তেখেতে এটা ৰীল বনাইছে। এইটো ডাঙৰ কথাই বুলি কওকচোন বাৰু। আমাৰ কাৰণে ডাঙৰ কথা নহ'ব পাৰে, কিন্তু কেকেদা বা সিদ্ধাৰ্থ শৰ্মাৰ কাৰণে এইটো এটা ডাঙৰ কথা বুলি ক'ব পাৰি, যাক আমি কেকে ছাৰ বুলি কওঁ। তো কেকে ছাৰৰ এটা বেহাৰবাৰী আউটপোষ্টৰ ডায়লগ আছিলে যে ইয়ৰ ইংলিছ ইজ লুজ, মাই ইংলিছ ইজ লুজ। এই যিটো ডায়লগ আছিলে সেই ডায়লগটোত এটা ৰীল পৰিবেশন কৰে বিদ্যা বালনে। তো কেকেদাক আমাৰ তৰফৰ পৰা শুভেচ্ছা জনাইছোঁ। তেখেতে হয়তো চাগে খুব ভাল পাইছে, কাৰণ তেখেতৰ ৰীলছত বা তেখেতৰ এটা ডায়লগ কপি কৰিছে বা তেখেতৰ ডায়লগত ৰীলছ বনাইছে বলিউডৰ এগৰাকী ফেমাছ এক্ট্ৰেছে। তো তেখেতৰ কাৰণে এজন অভিনেতা হিচাপে এইটো তেখেতৰ কাৰণে বিৰাট প্ৰাউড মমেণ্ট বুলি ক'ব লাগিব। আমি বুজি নাপাম সেইটো, কিন্তু তেখেতে সেইটো অনুভৱ কৰিছে যে হয় মই কিবা এটা কৰিছোঁ। আগবাইছিয়াৰ পাছৰটো খবৰ ফালে। অখিল গগৈ ডাঙৰীয়াই কৈছে যে 6 জনগোষ্ঠীক যি নেকি জনজাতিকৰণৰ মৰ্যাদা দিব বুলি কৈছে অসম চৰকাৰে, তো 6 জনগোষ্ঠীক জনজাতিকৰণ নিদিয়ে বুলি কৈছে। অখিল গগৈয়ে কৈছে অসম চৰকাৰে যি নেকি STV নামৰ জনজাতিকৰণত বিভক্ত কৰিব বুলি কৈছে। ভাৰতবৰ্ষত তেনেধৰণৰ কোনো STV নামেৰে কোনো জনজাতিয়েই নাই বুলি জনাইছে। আনকি পৃথিৱীতেই তেনেধৰণৰ কোনো জনজাতি নাই বুলি জনাইছে। ভাৰতীয় সংসদে ইয়াক কেতিয়াও স্বীকৃতি নিদিয়ে বুলি জনাইছে। STV এনেধৰণৰ কিছুমানে কেটেগৰী উলিয়াইছে। STP মানেতো জানেই, STP হৈছে আপোনাৰ যিসকল প্লেনত থাকে, তাৰপিছত ST হিল আছে যিবিলাকে নেকি হিল এৰিয়াত থাকে। এতিয়া STV উলিয়াইছে। তো STVৰ কোনো মানুহ গোটেই পৃথিৱীতে নাই। গতিকে তেনে ক্ষেত্ৰত
এইটো নাকচ কৰিব বুলি জনাইছে সংবিধানে বা সদনে ইয়াক নাকচ কৰিব বুলি কৈছে আৰু তাৰ লগতে তেখেতে কৈছে ২৬ৰ নিৰ্বাচনৰ পূৰ্বে এআই লোকসভা ৰাজ্যসভাৰ শেষ অধিৱেশন যদি জনজাতিকৰণ কৰাৰ ইচ্ছা আছে তেনেহলে এই অধিৱেশনতে জনজাতিকৰণৰ বিধেয়ক গৃহীত কৰিব লাগে আদাৰৱাইজ নিৰ্বাচনৰ আগত জনজাতিকৰণ নহবগে আৰু কাৰণ যেহেতু কোনো এখন বিল পাছ কৰিবৰ কাৰণে সদনত সেইখন গৃহীত হ'ব লাগে তো এয়াই হৈছে শেষ অধিৱেশন তো এই অধিৱেশনটো যদি গৃহীত নহয় পাছত গৃহীত নহবগে আৰু গতিকে মানে কিছুমান তেখেতে যুক্তি দৰ্শাইছে যিবিলাকৰ ভিত্তিত তেখেতে কৈছে যে নিৰ্বাচনৰ পূৰ্বে 6 জনগোষ্ঠী জনজাতিকৰণ কেতিয়াও বিজেপি পাৰ্টি বা বিজেপি চৰকাৰে নকৰে বুলি উল্লেখ কৰিছে স্ক্ৰীনত মই আপোনালোকক দি দিছো গোটেই কেইটাৰ সম্পৰ্কে আপোনালোকে পঢ়ি ল'ব পাৰে আগেছি ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে অৰুণাচল প্ৰদেশৰ পৰা অৰুণাচল প্ৰদেশত এতিয়া চলিছে মছজিদসমূহৰ উচ্ছেদ অভিযান হেয়া চৰকাৰে কৰা নাই সেই উচ্ছেদ অভিযান চলাইছে অৰুণাচলবাসীয়ে স্বয়ং নিজেই অৰুণাচলৰ পৰা অবৈধ যিবিলাক নি মছজিদ আছে সেই মছজিদসমূহ উচ্ছেদ কৰিছে অৰুণাচলবাসীয়ে কৈছে যে অসমখনত যেনেকৈ বৰ্তমান সময়ত বিভিন্ন স্থানত মছজিদ হৈ উঠিছে যেনেকৈ নেকি মুছলমানসকলে আগ্ৰাসন কৰিছে ঠিক তেনেকৈ অৰুণাচলখনক তেওঁলোকে অসম হ'বলৈ নিদিয়ে তেওঁলোকে দেখা পাইছে যে অৰুণাচলৰ বহুতো ছোৱালীক বিয়া পাতি মুছলমান ধৰ্ম তেওঁলোকে দিছে আৰু একাংশ অৰুণাচলী মানুহক মুছলমান ধৰ্ম ল'বৰ কাৰণে আগ্ৰহী কৰিছে যাৰ কাৰণে নেকি ঠায়ে ঠায়ে বৰ্তমান সময়ত মছজিদ গঢ় লৈ উঠিছে তো যাৰ বাবে নেকি তেওঁলোকে তেওঁলোকৰ জাতি ধৰ্মক বচাবৰ কাৰণে মানে অৰুণাচলীসকলে জাতি ধৰ্ম বচাবৰ কাৰণে যিবিলাক অবৈধ মছজিদ আছে সেইবিলাক এতিয়া তেওঁলোকে নিজৰ ফালৰ পৰা পদক্ষেপ লৈ উচ্ছেদ অভিযান চলাইছে গতিকে কি কৰিছে তো ভাল কাম কৰিছে নে বেয়া কাম কৰিছে আপোনালোকে কি ভাবে কমেন্ট সেকশনত জনাব মোৰ মতে এজন অৰুণাচলী হিচাপে হেতুটা ভাল কামেই কৰিছে কাৰণ প্ৰত্যেকই নিজৰ জাতিটোক ভাল পায় নিজৰ ৰাজ্যখনক ভাল পায় গতিকে হেইটো কেতিয়াও তেওঁলোকে হ'বলৈ নিদিয়ে আৰু এটোটা তেওঁলোকে মোৰ মতে একসেপ্টেবল আৰু দিয়কছন কি ক'ব আপোনালোকে কমেন্ট সেকশনত জনাব আগেছিয়াৰ পাছৰটো খবৰ ফালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে ঘোষণা কৰিছে যে খুব শীঘ্ৰেই অসমৰ মানুহবিলাকে 300 টকাত এলপিজি গেছ লাভ কৰিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে কৈছে যে শীঘ্ৰেই আমি অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক 250 টকাকৈ এলপিজি গেছ ক্ৰয় কৰিবৰ বাবে দিবলৈ গৈ আছো তাৰ লগতে যিসকলে নেকি উজলা আঁচনিৰ গেছ লাভ কৰে তেওঁলোকক 362 টকাকৈ কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰে এইফালে 250 টকা দিব অসম চৰকাৰে 362 টকা দিব কেন্দ্ৰ চৰকাৰে গতিকে গেছৰ কিনিবলেনো কেই টকা প্ৰয়োজন হ'ল আৰু 300-200 টকা মান প্ৰয়োজন হ'ব মন্ত্ৰী মহোদয়ে কৈছে যে 300 টকাতে খুব সোনকালে আপোনালোকে গেছ লাভ কৰিব তাৰ কাৰণে ওয়েট কৰক তো আপোনালোকে বাৰু অৰুণোদয় আঁচনিৰ পইচা পায় নাই আৰু যদি অৰুণোদয় আঁচনিৰ পইচা পায় 300 টকাটোৰ কাৰণে আবেদন কৰিলে নে নাই কৰা কমেন্ট সেকশনত জনাব ইমান এটা ভাল খবৰ দিছো লাইক এটা কিনো ডেফিনেটলি কৰি থৈ যাব আগেছি ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ স্বাস্থ্য বিভাগত প্ৰায় 10,000তকৈও অধিক পদ খালী হৈ আছে অসম চৰকাৰে এতিয়ালৈকে নিযুক্তি দিয়া নাই এতিয়া অসমৰ মানে কি হয় স্বাস্থ্য খণ্ডটো এনেকুৱা এটা বিভাগ য'ত নেকি মানে খালী হৈ থাকিলে অসুবিধা হয় জনসাধাৰণৰ কাৰণ কৰবাত বোলে স্কুলত খালী হৈ আছে কোনো কথা নাই এজন শিক্ষকে যেনে তেনে টানি টনি চলাই নিব স্বাস্থ্য বিভাগত যদি খালী হৈ থাকে অকনমান অসুবিধা হৈ যায় এটো মানে মানুহৰ জীৱন মৰণৰ কথা আছে ন বাৰু যি কি নহওক হেতু বাদ দিছো NHMৰ কৰ্মচাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল চৰকাৰৰ এগেইনষ্টত তেওঁলোকে কৈছিল যে আমাৰ দৰমহা বৃদ্ধি কৰিব লাগে বাকি কৰ্মচাৰীসকলৰ নিচিনাকৈ NHMৰ কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি কৰিব লাগে সমান্তৰাল কৰিব লাগে আমাক সুবিধা প্ৰদান কৰিব লাগে তো চৰকাৰে আকৌ তেওঁলোকৰ সমস্যা সমাধান কৰাৰ বিপৰীতে NHMৰ তৰফৰ পৰা তেওঁলোকৰ নিৰ্দেশনা দিছে এসপ্তাহৰ দৰমহা তেওঁলোকৰ কৰ্তন যাব তেওঁলোকে যে কৰ্মবিৰতি কৰিলে প্ৰতিবাদ সাব্যস্ত কৰিলে তাৰ কাৰণে এসপ্তাহৰ দৰমহা কৰ্তন কৰি দিছে NHMৰ কৰ্মচাৰীসকলৰ কি ক'ব এই সম্পৰ্কত আপোনাৰ মতামত জনাই থৈ যাব আগেছি ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে স্বাস্থ্য বিভাগৰ ফালৰ পৰা আজিলৈকে 3 দিন হৈ গ'ল আমাৰ অসমৰ মৃত্যুঞ্জয় সেৱা কৰ্মীসকলে ধৰ্মঘৰত কৰি আছে তেওঁলোকে কৰ্মবিৰতি কৰি আছে এতিয়া মৃত্যুঞ্জয় কৰ্মীসকলে কৈছে মানে 108ৰ কৰ্মচাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰি কৈছে যে তেওঁলোকক চলাবলৈ দিয়া হৈছে এটা ব্যক্তিগত কোম্পানী মানে 108 গুটেই মানে সিস্টেমটোক চলাই থাকে এটা ব্যক্তিগত কোম্পানীয়ে তো সেই ব্যক্তিগত কোম্পানীটোৰ সন্মুখত বাৰে বাৰে তেওঁলোকে মানে অনুৰোধ জনাই আহিছে যে তেওঁলোকক 12 ঘণ্টা 13 ঘণ্টা কামত লগায় কিন্তু দৰমহা দিয়ে 8 ঘণ্টা বা 9 ঘণ্টাৰ বাবে
তেওঁলোকক মানে বৰ বেয়াকৈ কামত ইউজ কৰি আছে কিন্তু তাৰ পাছতো তেওঁলোকে পাব লগা প্ৰাপ্য ধনসমূহ দিয়া নাই অভাৰ টাইমৰ যি নেকি পইচা দিব লাগে সেই পইচাসমূহো 108 কৰ্মচাৰীসকলক দিয়া নাই তো যাৰ কাৰণে তেওঁলোকে বহু দিনৰে পৰা অসম চৰকাৰ তথা মানে সেই কোম্পানীটোক অৱগত কৰি আহিছিলে যে আমাক এটলিষ্ট অভাৰ টাইমৰ পইচাটো দি দিয়ক কিন্তু অসম চৰকাৰেও এই সম্পৰ্ক কোনো সিদ্ধান্ত নলয় আৰু তাৰ লগতে সেই কোম্পানীটো যিটো কোম্পানীক নেকি দায়িত্ব অৰ্পণ কৰা হৈছে 108 সেৱা চলাবৰ কাৰণে তেওঁলোকেও কোনো ধৰণৰ মানে আপোনাৰ ব্যৱস্থা হাতত নলয় যাৰ কাৰণে অৱশেষত গৈ 108 কৰ্মচাৰীসকলে অৱস্থান ধৰ্মঘট বা তেওঁলোকে কৰ্মবিৰতি কৰিব লগা হয় এতিয়া অসম চৰকাৰে কি কৰিছে তেওঁলোকক সাপোৰ্ট কৰাৰ পৰিৱৰ্তে মানে 108 মৃত্যুঞ্জয় কৰ্মীসকলক সাপোৰ্ট কৰাৰ পৰিৱৰ্তে তেওঁলোকক হুংকাৰহে দিছে যে তোমালোকে কাম যদি নকৰা চিন্তা কৰিব নালাগে আমাৰ অসমত তেনেকুৱা বহুতো যুৱক যুৱতী আছে এইবিলাক কাম কৰিবৰ কাৰণে ইচ্ছুক আমাৰ অসমত এতিয়া প্ৰায় 3000তকৈও অধিক মানে 108 কৰ্মচাৰী আছে তো তেওঁলোকক এক প্ৰকাৰে অসম চৰকাৰে ৰঙা চকু দেখাইছে আৰু এই 108 সেৱাক চলাই আছে GVK নামৰ এটা কোম্পানীয়ে আৰু সেই কোম্পানীটোৱে কৈছে যে কৰ্মচাৰীৰ প্ৰতিবাদ অবৈধ তো মানে অবৈধ বুলি তেওঁলোকে কৈছে তেওঁলোকৰ সমস্যাসমূহ দূৰ কৰাৰ পৰিৱৰ্তে কৈছে যে তেওঁলোকে যে এইটো প্ৰতিবাদ কৰিছে এইটো সম্পূৰ্ণৰূপে অবৈধ এতিয়া এইটোতো হয় 12 ঘণ্টা 13 ঘণ্টা কামত লগায় 8 ঘণ্টাৰ দৰমহা দিলেতো নহব অভাৰ টাইমৰ দৰমহা দিব লাগিব আইবেছি ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বিহাৰৰ পৰা তো বিহাৰত NDA চৰকাৰ গঠন হ'ল NDA চৰকাৰ গঠন হোৱাৰ পাছতেই বিহাৰত উচ্ছেদ অভিযান চলাইছে মঠ মন্দিৰ যিমান বিলাক আছে এফালৰ পৰা ভাঙি গৈছে এফালৰ পৰা উচ্ছেদ অভিযান চলাই গৈছে বিহাৰত আপোনালোকে মোৰ কথাত হয়তো বিশ্বাস নকৰিব পাৰে যে বিজেপি পাৰ্টিয়ে কেনেকৈ মন্দিৰ ভাঙিব না ভাঙিব এই হয়তো আপোনালোকৰ এটা বিশ্বাস থাকিব পাৰে কিন্তু আপোনালোকে বাতৰিসমূহ চাব দেখা পাব যে স্বয়ং বিজেপি পাৰ্টি যি বিজেপিয়ে নেকি আপোনাৰ মানে হিন্দুত্ববাদী বা ধৰ্মক লৈ বিৰাটেই তেওঁলোক মানে সক্ৰিয় সেই বিজেপিয়ে মঠ মন্দিৰ ভাঙি পেলাইছে বিহাৰত আপোনালোকে নিউজ বিলাক চাই লব এতিয়া এগৰাকী মহিলা বিৰাটেই বিপদত পৰিছে মহিলাগৰাকীয়ে 10000 টকা পাই NDAক ভোট দি দিলে নাচি বাগি বিজেপিক সাপোৰ্ট কৰিলে আৰু বিজেপিক যেতিয়া জিকাই আনিলে বিজেপিয়ে জিকি অহাৰ পাছতেই তেখেতৰ ঘৰটোকে বাপেকে ভাঙি পেলালে তেখেতকে উচ্ছেদ কৰি দিলে মহিলাগৰাকী এতিয়া বিৰাটেই বিপাঙত পৰিছে মহিলাগৰাকীয়ে মনে মনে হয়তো ভাবিছে যে বাপেকে 10000 টকাটো লৈ ভোটটো নিদিয়া হলে ভাল আছিল 10000 টকাটোৰ বিনিময়ত ভোটটো দিলো এতিয়া আমাকেই উচ্ছেদ কৰি দিলে আবেছি ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত বৰ্তমান সময়ত হৈ আছে SR অৰ্থাৎ ভোটাৰ পুনৰ নিৰীক্ষণ বৰ্তমান সময়ত আমাৰ অসমত হৈ আছে তো আমাৰ জুবিনদা আমাৰ মাজৰ পৰা নাই তো জুবিনদাৰো ভোটাৰ পুনৰ নিৰীক্ষণ হৈছে বা জুবিনদাৰ ফেমিলিৰো বৰঠাকুৰ ফেমিলিৰো আপোনাৰ ভোটাৰ পুনৰ নিৰীক্ষণ হৈছে এজন BLOয়ে কিন্তু জুবিনদাৰ নামটো ভোটাৰ তালিকাৰ পৰা কাটি নিদিলে তেখেতে যিকোনো প্ৰক্ৰিয়াৰে জুবিনদাৰ নামটো ভোটাৰ তালিকাত ৰাখি দিলে তেখেতে ভোটাৰ তালিকাখনৰ কাষতে লিখি দিলে যে চিৰদিন তেখেত অমৰ হৈ ৰব মানে যোন নেকি মৃত হয় যোন নাথাকে সেই স্থানত তেখেতৰ নামটো ভোটাৰ তালিকাৰ পৰা কাটি দিয়া হয় এটা জুবিনদা যেহেতু নাই হিচাপত চাব গলে নিয়ম অনুসৰি তেখেতৰ নামটো BLO গৰাকী যি গৰাকী নেকি বুথ লেভেল অফিচাৰ থাকে তেখেতে জুবিনদাৰ নামটো কৰ্তন কৰি দিব লাগিছিলে ভোটাৰ তালিকাৰ পৰা কিন্তু সেই BLO অৰ্থাৎ বুথ লেভেল অফিচাৰ জনে কিন্তু জুবিনদাৰ নামটো ভোটাৰ তালিকাৰ পৰা কৰ্তন নকৰিলে তেখেতে লিখি দিলে যে জুবিনদা চিৰদিন অমৰ হৈ লওক তো তেখেতৰ কামক আমি এটা সেলুট দিছো আপোনালোকে সুন্দৰ এটা কমেন্ট কৰি থৈ যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ নিবনুৱাসকলৰ ওপৰত এটা বিৰাটেই বেয়া ৰিপৰ্ট ওলাইছে বিগত 9 বছৰত আমাৰ অসমত প্ৰায় 8 লাখতকৈও অধিক নিবনুৱা বৃদ্ধি পাইছে মানে পাৰ ইয়েৰ 1 লাখ নিবনুৱা বৃদ্ধি হৈছে আমাৰ অসমত প্ৰত্যেক বছৰে 1 লাখ নিবনুৱাৰ নতুনকৈ জন্ম হৈছে আৰু নহবনো কিয় প্ৰত্যেক বছৰে লাখ লাখ ল'ৰা ছোৱালী বিদ্যালয়ৰ পৰা পাছ আউট হয় তো তেওঁলোকে চাকৰি নাপালেতো সম্পূৰ্ণৰূপে তেওঁলোক নিবনুৱাই তেওঁলোক একোজন শিক্ষিত নিবনুৱা তো আমাৰ অসমত প্ৰত্যেক বছৰে 1 লাখকৈ নিবনুৱা বৃদ্ধি পায় এতিয়া অসম চৰকাৰে 5 বছৰত দিলেহে মাত্ৰ 1 লাখ ল'ৰা ছোৱালীক চাকৰি গতিকে 5 বছৰৰ মূৰত 1 লাখ চাকৰিয়ালক চাকৰি দিলে কেতিয়াও নিবনুৱাৰ সমস্যা সমাধান নহয় কাৰণ 5 বছৰত 5 লাখ নিবনুৱাৰ জন্ম হ'ব তো তাৰে ভিতৰত যদি 1 লাখক চাকৰি দিয়ে বাকি 4 লাখেই দেখোন থাকি যাব নেক্সট ইয়াৰ আৰু 5 লাখ এড হ'ব টোটেল হ'ব 9 লাখ নিবনুৱা তাৰে ভিতৰত 1 লাখক দিব 8 লাখ নিবনুৱাকে থাকি যাব তাৰ নেক্সট ইয়াৰ আকৌ মানে তেনেকে বাহি বাহি গৈ থাকিব
গতিকে মানে নেক্সট ইয়েৰ নহয় নেক্সট মানে আপোনাৰ শাসনকালত মানে পাৰ ইয়েৰ মানে ভালেমান চাকৰি দিব লাগিব তেতিয়াহে নিবনুৱাৰ সমস্যা সমাধান হ'ব আদাৰৱাইজ কিন্তু নহ'ব আইবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে আমাৰ অসমৰ মাইনৰিটিজ সকলক এতিয়া অসম চৰকাৰ ফালৰ পৰা ই-ৰিক্সা প্ৰদান কৰা হ'ব অনলাইন পৰ্টেল 1 ডিসেম্বৰৰ পৰা মুকলি কৰি দিয়া হৈছে আপুনি যদি এতিয়ালৈকে আবেদন কৰা নাই তেনেহলে তাৰ বাবে আপোনালোকে linguisticminority.in এই ৱেবছাইটটোত গৈ আবেদন কৰিব পাৰে সম্পূৰ্ণ অনলাইন প্ৰক্ৰিয়া আপোনালোক যদি মাইনৰিটিজ বা সংখ্যাগৰিষ্ঠ মানুহ তেন্তে আবেদন কৰিব পাৰে আবেদন কৰক ই-ৰিক্সা এখনকৈ একেবাৰে বিনামূলীয়া কৰি দিব একেবাৰে বিনামূলীয়াকৈ এখন ই-ৰিক্সা অসম চৰকাৰ ফালৰ পৰা প্ৰদান কৰিব গতিকে যাওক এতিয়াই গৈ আবেদন কৰক আপোনালোক যদি হিন্দু মানুহ দেখিছে অসম চৰকাৰে মুছলমান সকলৰ কাৰণেও কথা ভাবে আপোনালোকে মুছলমান সকলক বেয়া পালে কি হ'ব চৰকাৰে উপৰি কয়হে বেয়া পাম বুলি কিন্তু যেহেতু তেওঁলোক একোজন ভাৰতীয় নাগৰিক গতিকে কোনো কাৰণতে তেওঁলোকক বেয়া পাব নোৱাৰে তেওঁলোকৰো সুবিধা দিবই চৰকাৰে গতিকে আমি এনেই ওপৰাপৰি বেয়া পাই লাভ নাই আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আহি আছে 26ৰ বিধানসভা নিৰ্বাচন 26ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অখিল গগৈয়ে শিৱসাগৰ সমষ্টিত ভোট চুৰিৰ অভিযোগ উত্থাপিত কৰিছে অখিল গগৈয়ে কৈছে যে তেখেতৰ সমষ্টিত হৰুৱাবৰ কাৰণে বিজেপিয়ে কিছু মানুহৰ ঘৰত এতিয়া বাহিৰা বিহাৰী মানুহৰ নাম অন্তৰ্ভুক্ত কৰি দিছে নতুন ভোটাৰ তালিকাত প্ৰকাশ পাইছে যে কেইঘৰমান মুছলমান মানুহৰ ঘৰত কিছু মানে অচিনাকি বিহাৰী মানুহৰ নাম এড কৰি দিছে বুলি অখিল গগৈ ডাঙৰীয়াই উল্লেখ কৰিছে তেখেতে কৈছে যে এই মানুহখিনিক সেই মানুহকেই ঘৰে চিনিয়ে নাপায় তেওঁলোকে চিনিয়ে নাপায় তো তেওঁলোক ক'ৰ পৰা আহিলে কেনেকৈ আহিলে সেইটো নাজানে এতিয়া অখিল গগৈ এইটো মানে অভিযোগ উত্থাপিত কৰিছে যে চৰকাৰৰ ওপৰত যে ভোট চুৰি কৰিছে মানে কি আৰু যে তেখেতক হৰুৱাবৰ কাৰণে মানে অখিল গগৈ হৰুৱাবৰ কাৰণে শিৱসাগৰ সমষ্টিত এনে কাম কৰিছে এটা ধৰি লওক যেনিবা অখিল গগৈৰ ফালে ধৰি লওক 10000 মানুহ আছে তো টোটেল যেনিবা মানুহ আছে 15000 আৰু যদি 7000 মানুহ তেনেকৈ ভৰাই দিব পাৰে মানে তেতিয়ালক জিকি যাব মানে সেইটো আৰু অভিযোগ উত্থাপিত কৰিছে বিজেপি পাৰ্টিৰ ওপৰত আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে অসমৰ যিসকল লোকে নেকি চৰকাৰী ঘৰ এতিয়ালৈকে লাভ কৰা নাই তেওঁলোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে মন্ত্ৰী ৰঞ্জিত দাসে কৈছে যে নতুনকৈ 15 লাখ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ 15 লাখ চৰকাৰী ঘৰৰ বাবে ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে অনুমোদন জনাইছে বুলি জনাইছে আৰু এই চৰকাৰী ঘৰসমূহ নিৰ্বাচনৰ আগে হয়তো নাপাবও পাৰে কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে নিৰ্বাচনৰ পূৰ্বে আৰু কোনো ধৰণৰ একোৱে মানে ভাল আঁচনিৰ বিষয়ে ঘোষণা নকৰে কাৰণ বিৰোধীয়ে নহলে সেয়া ললিপপ বুলি ক'ব ঠিক আছে যেনেকৈ নেকি বিহাৰত 10000 টকা দি দিলে নিৰ্বাচনৰ পূৰ্বে মানে আঁচনিৰ জৰিয়তে দিছে আৰু ডাইৰেক্টলি দিয়া নাই ঠিক তেনেকৈ মানে এনডিএৰ ফালে হেতুটা মানে পজিটিভ হৈ গ'ল 10000 কে দিলে মানুহৰ মনত এটা মানে ভাল চিন্তাধাৰা হৈ গ'ল তো সেই কাৰণে হয়তো আমাৰ অসমত নিৰ্বাচনৰ পূৰ্বে ভাল আঁচনিবিলাক ঘোষণা নকৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ নাম এতিয়া সলনি কৰিব আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ নাম এতিয়া সলনি হ'ব সেৱা তীৰ্থ নামেৰে আৰু তাৰ লগে লগে এতিয়া আমাৰ ভাৰতৰ ৰাজ্য ভৱনসমূহৰ নাম হ'ব লোক ভৱন নামেৰে অলৰেডি লোক ভৱন নামেৰে হলেই নামাকৰণ কিন্তু প্ৰধানমন্ত্ৰীৰ ভৱন এতিয়া হ'ব আপোনাৰ সেৱা তীৰ্থ ভৱন নামেৰে আৰু তাৰ লগতে কেন্দ্ৰীয় সচিবালয়সমূহৰ নাম সলনি হ'ব কৰ্তব্য ভৱন নামেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱৰ এই সিদ্ধান্ত মানে নাম সলনি কৰি দিছে নাজানো আৰু কেলে কৰিছে আৰু যি কি নহওক নামছে মতলব নাই ন আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে নগাঁৱত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণ কৰাৰ সময়ত এটা ডাঙৰ মানে মন্তব্য কৰিছে তেখেতে কৈছে আমাৰ অসমত নতুনকৈ যিবিলাক মহিলাৰ নেকি 4জন 5জন ল'ৰা ছোৱালী জন্ম হ'ব তেওঁলোকক চৰকাৰী আঁচনিৰ পৰা নাম কৰ্তন কৰিব বুলি জনাইছে তেখেতে কৈছে নতুনকৈ বিয়া হোৱা মহিলাৰ যদি 4 বা 5টা সন্তান হয় তেন্তে তেখেতক চৰকাৰী আঁচনিসমূহৰ সুবিধা দিয়া নহ'ব আল্লাই বাচ্চা নিদিয়ে স্বামী স্ত্ৰীৰ সন্মতিতহে সন্তান হয় মানে কিছুমান কয় ন আল্লাই দি দিছে আৰু ভগৱানে দিছে আৰু ৰাখি দিছো ভগৱানে নিদিয়ে আল্লাই নিদিয়ে এটো আমি নিজে কৰিব লাগে গতিকে মন্ত্ৰী মহোদয়ে কৈছে যে 4-5জন ল'ৰা ছোৱালী হলে চৰকাৰী আঁচনি নাপাব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে আজি হৈছে 3 ডিসেম্বৰ তো আজি আমাৰ অসমত 5000 নতুনকৈ নিযুক্তি পত্ৰ বিতৰণ কৰিব বুলি খবৰ ওলাই পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে 5818 গৰাকী লোকক আজি নিযুক্তি পত্ৰ
প্ৰদান কৰা হ'ব আমাৰ অসম আৰক্ষীত 3 ডিচেম্বৰ 2025 দিনৰ 11 বজাত অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰিয়া প্ৰকল্প সৰু সজাইত 5818 জন লোকক আজি নিযুক্তি প্ৰদান কৰিব নিযুক্তি পত্ৰ বিতৰণ কৰিব বুলি জনাইছে সকলো লোককে মোৰ ফালৰ পৰা বহুত বেছি শুভেচ্ছা খালি তেওঁলোকক এটা ৰিকুৱেষ্ট আপোনালোকে চাকৰিটো পাইছে বহুত কষ্ট কৰিছে জানো মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়া যিসকলক চাকৰি দিছে তেওঁলোক বহুত দুখীয়া ঘৰৰ মানুহ না তো তেওঁলোকৰ মানে কি হয় হয়তো ঘৰত এখাজ খাই এখাজ খাবলৈ মানে তেওঁলোকৰ অসুবিধা তেনেকুৱা লোকে চাকৰি পাইছে তো তেওঁলোকে পাছলৈ গৈ ধনী হৈ যাতে দুখীয়া মানুহৰ ওপৰত অত্যাচাৰ নকৰে এই বস্তুটো চাব মানুহক অকণমান সন্মান কৰিব সন্মান সহকাৰে কথা ক'ব তেতিয়া ভাল লাগিব আপোনালোকে কি পৰ্যায়ৰ পৰা উঠি আহিছে সেই পৰ্যায়টো পাহৰি নাথাকিব আপোনালোকৰ নিচিনা মানুহবিলাকৰ লগত বেয়া ব্যৱহাৰ নকৰিব এই যে মানে কিছুমান পুলিচ থাকে নতুনকৈ চাকৰি পাইছে জানো তেওঁলোকৰ অৱস্থা বৰ বিশেষ ভাল নহয় তেওঁলোকে নতুনকৈ ধনী হৈছে তেওঁলোকে নতুনকৈ ধনী হৈ মানুহক ব্যৱহাৰ কৰিব নাজানে তই মই এই বস্তুবিলাক ভাল নালাগে তো কিবা এটা সুধিলে ভালকৈ তেওঁলোকক ব্যৱহাৰ কৰিব ঠিক আছে তো শুভেচ্ছা থাকিলে খালি আপোনালোকে বিহেভিয়াৰটো অকণমান মানে সলনি কৰিব তেওঁলোকে আপোনালোক ক'ৰ পৰা উঠি আহিছে সেই বস্তুটো চাব আপোনালোকো এদিন সেইবিলাক মানুহৰ নিচিনাই আছিলে সেইটো বুজি পাব সেয়ে মোৰ ফালৰ পৰা এটা ৰিকুৱেষ্ট আগবাইছোঁ ইয়াৰ পাছৰ খবৰ ফালে 2026 চনৰ অসমৰ চৰকাৰী বন্ধৰ তালিকা ইতিমধ্যে ঘোষণা কৰিছে স্ক্ৰীনত আপোনালোকক দি দিছোঁ গোটেইখিনি ক'বলৈ অসুবিধা হ'ব তো আপোনালোকে চাই লওক কেই তাৰিখত সৰকাৰি বন্ধ থাকিব 2026 চনত আগবাইছে একেবাৰে হেখৰ খবৰ ফালে একেবাৰে হেখৰ খবৰটো ওলাইছে ওয়েষ্ট বেংগলৰ পৰা তো ওয়েষ্ট বেংগলৰ মমতা বেনাৰ্জীয়ে কন্টিনিউ 14 বছৰ শাসন কৰিলে যেনেকৈ নেকি অসমত তৰুণ গগৈ ডাঙৰীয়াই কন্টিনিউ 15 বছৰ শাসন কৰিছিলে ঠিক তেনেকৈ এগৰাকী মহিলাই গোটেই ৰাজ্যখন চলাই আছে 14 বছৰ হৈ গ'ল 15 বছৰ কমপ্লিট হ'ব ভাবক মানে তিনিটা কাল তেখেতে শাসনভাৰ সম্ভালি লৈছে আৰু আটাইতকৈ ডাঙৰ কথাটো হৈ গ'ল 2 কোটি মানুহক চাকৰি দিছে 14 বছৰত 2 কোটি মানুহক চাকৰি দিছে এগৰাকী মহিলা ইমানখিনি কাম কৰিছে তাৰ কাৰণে আমাৰ তৰফৰ পৰা বহুত বেছি সেই মহিলাগৰাকীক প্ৰণাম এগৰাকী মহিলাই ইমানখিনি কৰি দেখাইছে তো তেখেতক কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা ধেৰ হেঁচা দিয়া হৈছিল ধেৰ বাধা বিঘিনি দিয়া হৈছিল গোটেই বাধা বিঘিনিক নিউচিও তেখেতে 2 কোটি মানুহক চাকৰি দিছে মানে আনবিলিভেবল কৈছো নহয় এগৰাকী মহিলাই ইমানখিনি কাম কৰি দেখুৱাটো সঁচাকৈ প্ৰশংসনীয় বাৰু যি কি নহওক আমাৰ অসম চৰকাৰেও তেনেকৈ ধৰণৰ দিবলৈ চেষ্টা কৰক অসমত তেতিয়া নিবনুৱা নাইকিয়া হ'ব হয় নে নহয় বাৰু যি কি নহওক আজি ভিডিঅ' জনাবলগীয়া খবৰ ইমানকেইটা আছিলে খবৰকেইটা জানি কেনে পালে জনাব তো পুনৰ এটা ভিডিঅ' লগ কৰাৰ খাতিৰত বিৰাম মাগিছোঁ ধন্যবাদ জয় অসম